নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ বঙাইগাঁৱৰ অক্ষয় চান্দ বৈদ্যৰ ঘৰত চিআইডি অভিযান চলাইছে গুৱাহাটীৰ পৰা যোৱা 7-8 জনীয়া চিআইডিৰ দল এটাই অভিযান চলাই আছে আৰু পলাতক অৱস্থাত আছে অক্ষয় চান্দ বৈদ্য উৰফে আখিয়া চান্দ যি আখিয়া চান্দৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ আছে যি মন্ত্ৰীৰ ঘনিষ্ঠ বুলি একাংশই অভিযোগ কৰিছে আৰু সেই সুবাদতে তেওঁ কৰবাত ৰক্ষণাবেক্ষণ পাইছে বুলি এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এসআই কেলেংকাৰীত জড়িত অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী হৈছে অক্ষয় চান্দ বৈদ্য আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু মানুহজনৰ সংসূত্ৰ কতো নাই বঙাইগাঁৱৰ অক্ষয় চান্দ বৈদ্যৰ ঘৰত চিআইডি উপস্থিত হৈছে চিআইডি অভিযান চলাইছে গুৱাহাটীৰ পৰা যোৱা 7-8 জনীয়া চিআইডিৰ দলটোৱে দৃশ্য দেখুৱাইছে এক্সক্লুসিভ দৃশ্য এয়া 7-8 জনীয়া চিআইডিৰ দল এটা অভিযান চলাই আছে পলাতক অৱস্থাত আছে অক্ষয় চান্দ বৈদ্য উৰফে আখিয়া চান্দ চিআইডিৰ 7-8 জনীয়া দল এটা অভিযান চলাই আছে আৰু অভিযানত কি পাইছে বা কি ধৰণৰ তাত ৰাইজৰ প্ৰতিক্ৰিয়া দেখা গৈছে অধিক জানিম সংযুক্ত হৈছো আমাৰ বঙাইগাঁৱৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে কেলেংকাৰীক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে আজি অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দৰ ঘৰত আজি চিআইডি প্ৰথমবাৰৰ কাৰণে তালাচী চলোৱা পৰিলক্ষিত হয় আৰু মই প্ৰথমতে দেখুৱাবলৈ বিচাৰিছোঁ এয়া উত্তৰ বঙাইগাঁৱত এই বিতৰ্কিত ব্যৱসায়ীজনৰ এয়া বাসগৃহ আৰু ইতিমধ্যে প্ৰায় 1 ঘণ্টাৰ অধিক সময় হ'ল চিআইডি গুৱাহাটীৰ পৰা অহা 6-7 জনীয়া এটা চিআইডিৰ দলে এই বাসগৃহৰ ভিতৰত তালাচী চলাই আছে আৰু বৰ্তমানো সেই তালাচী অব্যাহত আছে দেখিবলৈ বিচাৰিছোঁ বাহিৰত এইদৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে এটা কথা ক'ব লাগিব যে এই অক্ষয় টেলিকমিউনিকেশ্যনৰ সৈতে জড়িত ৰুবুল হাজৰিকাক যোৱাকালি নলবাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বঙাইগাঁৱত অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হয় ইতিমধ্যে ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ ৰূপম দাসক ইতিমধ্যে আটক কৰিছে আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত অভয়পুৰীত 3 কোটিৰ অধিক টকা উদ্ধাৰ হৈছে আনহাতে ৰূপম দাসৰ আন এগৰাকী সহকৰ্মী তেওঁৰ বাসগৃহৰ পৰা প্ৰায় 15 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে যোৱা 6 অক্টোবৰত পিকে দত্তক গ্ৰেপ্তাৰ কৰা হ'ল ভাৰত নেপাল সীমান্তৰ পৰা আৰু পৰৱৰ্তী সময়ত দেখা গ'ল যে ৰুবুল হাজৰিকা বিচাৰি থকা হৈছিলে ইয়াৰ পিছত ৰুবুল হাজৰিকা আৰু সৰজ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পিছত দেখা গৈছে বঙাইগাঁৱত এটাৰ পিছত এটা ঘটনা পোহৰলৈ অহা পৰিলক্ষিত হৈছে দিনৰ ভাগত দেখা গৈছে টকা উদ্ধাৰৰ ঘটনা আৰু আজি সন্ধিয়াৰ ভাগতে দেখা গ'ল চিআইডিয়ে আহি যিগৰাকী ব্যৱসায়ী আছে অক্ষয় চান্দ বৈদ্য তেওঁৰ ঘৰত আজি ৰেড কৰা পৰিলক্ষিত হয় যদিও বা অক্ষয় চান্দ বৈদ্য সম্প্ৰতি পলাতক তেওঁ ঘৰত কেইবাদিন ধৰি তেওঁ এই বাসগৃহত নাই কিন্তু সম্প্ৰতি তেওঁৰ বাসগৃহত চিআইডিৰ দলে তালাচী চলাই থকা পৰিলক্ষিত হৈছে ৰাজ্য জোকাৰি যোৱা এই চাঞ্চল্যকৰ এসআই কেলেংকাৰীত সম্প্ৰতি নতুন মৰ লোৱা পৰিলক্ষিত হৈছে যিহেতু বঙাইগাঁৱত এই মুহূৰ্তত দমে টকা উদ্ধাৰ হৈছে গতিকে এই সময়ত নতুন ঘটনা বা নতুন মৰ লোৱাৰ তদন্তৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত তদন্তই কি গতি লয় পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব আৰু চিআইডিৰ ফালৰ পৰা বৰ্তমান সময়ত অভিযান অব্যাহত আছে আৰু ভিতৰত এতিয়াও প্ৰায় 6-7 জনীয়া চিআইডিৰ দলে তেওঁলোকে গুৱাহাটীৰ পৰা অহা দলটোৱে তেওঁলোকৰ ভিতৰত বিভিন্ন নথিপত্ৰ বা তেওঁলোকৰ পৰিয়াল সদস্যসকলক সোধপোছ অব্যাহত ৰাখিছে কিন্তু তেওঁলোকৰ যিগৰাকী বিতৰ্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ্য তেওঁৰ কিন্তু বৰ্তমানলৈকে সংসূত্ৰ নাই আৰু বঙাইগাঁৱত এইদৰে আজি গোটেই দিনটো আচলতে উৎকণ্ঠা তথা সমগ্ৰ ঘটনাৰ এক নতুন অধ্যায় উন্মোচিত হোৱা ৰূপম দাসৰ শহুৰে তৰ্ণী বণিক আৰু ৰূপম দাসৰ পত্নী সোধা পোছাৰ বাবে আটক কৰা হৈছে অভয়পুৰীত পুৱতি নিশাৰে পৰা আৰক্ষীয়ে তৰ্ণী বণিকৰ বাসগৃহত সুদীৰ্ঘ 14 ঘণ্টা জুৰি চলোৱা অভিযানৰ অন্ত পৰে আৰু অভিযানকালত তৰ্ণী বণিকৰ বাসগৃহত উদ্ধাৰ কৰা হয় 3,33 লাখৰো অধিক ধন উল্লেখযোগ্য যে সমান্তৰালকৈ বঙাইগাঁও তৰণী বণিকৰ জোৱায়েক ৰেলৱে কৰ্মচাৰী ৰূপম দাসৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছে আৰু গ্ৰেপ্তাৰ কৰিছে ধৃত ৰূপম দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই ৰূপম দাসৰ শহুৰেক তৰণী বণিকৰ বাসগৃহত
ৰূপম দাসৰ শহুৰেক তৰণী বণিক্য আৰু ৰূপম দাসৰ পত্নীক সোধা পোছাৰ বাবে আটক কৰা হৈছে। ইফালে পৰ্যন্ত 5,20,00,000 টকা চাকৰি এজেণ্টৰ পৰা জব্দ কৰিছে চিআইডিয়ে। এক সংবাদমেলত আজি এই কথা ঘোষণা কৰিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁৱৰ পৰা 3,04,00,000 টকা, চিৰাঙৰ পৰা 3 লাখ টকা আৰু বৰপেটাত 1,70,00,000 টকা জব্দ কৰা হৈছে বুলি সদৰি কৰে তেওঁ। এছআই নিযুক্তি কেলেংকাৰীত এই পৰ্যন্ত 5টাকৈ গোচৰত 45জনক গ্ৰেপ্তাৰ কৰা হৈছে। কেলেংকাৰী সন্দৰ্ভত বহু আপত্তিজনক নথি পত্ৰও জব্দ কৰিছে। লগতে আৰক্ষীয়ে তথ্য প্ৰমাণৰ সহায়ত তদন্ত জোৰদাৰ কৰি তোলা হ'ব বুলি মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে আৰু টোটেল 45টা এৰেষ্ট হৈছে এই কেছসমূহত। 45টা কেছত এৰেষ্ট হৈছে। তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন। 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে। কেছকেইটা ৰুজু কৰা হৈছে চিআইডিত, ক্ৰাইম ব্ৰাঞ্চ, নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং। বহুতো এটা ডাঙৰ সংখ্যাৰ নথি পত্ৰ, ডিজিটেল এভিডেন্স, ডিজিটেল মানে বস্তু, PDA বুলি যিটো কয় পাৰ্চনেল ডিজিটেল এক্সেচৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে। এয়া আপোনালোকে দেখিছে, আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা, সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেয়াৰ উইল বি ন' ষ্ট'ন লেফ্ট আনটাৰ্ণ। বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ত্ৰুটি নহয়, কম নহ'ব আৰু আমি সেইটো উলিয়াইহে এৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক নিৰ্দেশনা দিছে যে ৰেংক ষ্টেটাছ এফিলিয়েশ্যন কোনো আমি ইয়াত চাব নোৱাৰিম। আমি যিজন দোষী সেইজনৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। আৰু লগতে মই কওঁ, আজি এটা আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ লগত 2জন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে চিআইডিত ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা। এই 2জন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই চিআইডিক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লাইজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত, বিশেষকৈ বঙাইগাঁও, চিৰাং আৰু বৰপেটা, 3টা জেগাত, বৰপেটাত 1,70,00,000 টকা পোৱা হৈছে, 3,04,00,000 টকা পোৱা গৈছে বঙাইগাঁৱত, আৰু চিৰাঙত 3 লাখ টকা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা জেগাত 15 লাখ টকা এটা পোৱা গৈছে। গতিকে 5,20,00,000 ৰাফলি কৈছোঁ দেই মই, পিছত এইটো সংখ্যাটো অকণমান ইফাল সিফাল হ'ব পাৰে, কাৰণ বান্দোলটোহে সিহঁতে কাউণ্ট কৰিছিলে মই জনালৈকে। গতিকে বান্দোলৰ বেচিছত কৈছোঁ। গতিকে একজেক্ট এমাউণ্টটো আমি পিছতহে গম পাম, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। আৰু ইফালে চিআইডিয়ে 16জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে 5গৰাকী হৈছে প্ৰাৰ্থী। ভাৰ্গৱ হোটেলৰ 31টা কোঠা চিল কৰা হৈছে। হোটেল ভাৰ্গৱৰ অনুজ্ঞাপত্ৰ বাতিলৰ চিন্তা চৰ্চা কৰি থকা হৈছে। সৰোজ শৰ্মাৰ ভাড়া ঘৰত ৰেঞ্জ ৰোভাৰ গাড়ী জব্দ কৰা হৈছে। 5 লাখ টকীয়া ব্লেংক চেক জব্দ কৰা হৈছে। প্ৰাৰ্থীৰ এডমিট কাৰ্ড জব্দ হৈছে। সৰোজ শৰ্মাৰ কৃষ্ণা গ্লোবেল কোম্পানীত অভিযান চলোৱা হৈছে। ঢালাপুৰত অক্ষয় টেলিকমিউনিকেশ্যনৰ যি কাৰ্যালয়, তাত অভিযান চলাই 8টাকৈ কম্পিউটাৰ, হাৰ্ড ডিস্ক আৰু লগতে জব্দ কৰা হৈছে আন বহুতো সা সামগ্ৰী। 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিবলৈ আগবাঢ়ি আহিছে চিআইডি। পুনৰবাৰ জনাইছো, চিআইডিয়ে 16জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে 5জন হৈছে প্ৰাৰ্থী। ভাৰ্গৱ হোটেলৰ 31টা কোঠা চিল কৰা হৈছে। হোটেল ভাৰ্গৱৰ অনুজ্ঞাপত্ৰ বাতিলৰ চিন্তা চৰ্চা কৰি থকা হৈছে। সৰোজ শৰ্মাৰ ভাড়াঘৰত ৰেঞ্জ ৰোভাৰ গাড়ী জব্দ হৈছে। ব্লেংক চেক জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰাৰ্থীৰ এডমিট কাৰ্ড জব্দ হৈছে। লগতে সৰোজ শৰ্মাৰ কৃষ্ণা গ্লোবেল কোম্পানীটো অভিযান চলোৱা হৈছে। We have also decided the same vendors who was used for the written exams would not be used. And later,
I had written a letter to CGPC entrusting him the ADG Law and Order, entrusting him the responsibility of coordinating with all the 5 districts and the CID and trying to coordinate the matters and to get at the bottom of the entire issue. And also we have requested the investigating agencies to tell the SLPRD if any of the agency is found to be involved in some or the other way or some doubts come in their way, then immediately to bring to our notice, and accordingly all the agents consortium members have been. ৰখিতে সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ মেলত এছা নিযুক্তি পৰীক্ষাক লৈ ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ভাষ্য আগবঢ়াইছে যে এতিয়া আৰক্ষীয়ে নিজে পাতিব পৰীক্ষা কোনো এজেন্সিক দিয়া নহয় পৰীক্ষাৰ দায়িত্ব সামগ্ৰীহে বাহিৰৰ পৰা ভাড়াত লোৱা হ'ব কনষ্টেবল নিযুক্তি পৰীক্ষাও পাতিব আৰক্ষী বিশ্ববিদ্যালয়ে তদাৰক কৰিব পৰীক্ষা চৰকাৰী নিযুক্তিৰ পৰীক্ষাৰ দায়িত্বত 5খন বিশ্ববিদ্যালয়ত দিয়াৰ যি কথা সেয়া ইতিমধ্যে সংবাদৰ নাম দখল কৰিছে আৰু চৰকাৰী চাকৰিৰ যি নিযুক্তি পৰীক্ষা সেয়া এতিয়াৰ পৰা বিশ্ববিদ্যালয়ে পাতিব আৰু কি ধৰণে এবাৰ আৰক্ষীত ভৰ্তি হ'বলৈ পৰীক্ষা পতা হ'ব সংবাদমেলত এছআই নিযুক্তি পৰীক্ষাক লৈ ডিজিপি গৰাকীয়ে কেতবোৰ মন্তব্য কৰিছে যে এতিয়া আৰক্ষীয়ে নিজে পাতিব পৰীক্ষা তদাৰক কৰিব বিশ্ববিদ্যালয়ে আমি গোটেইখিনি চালিজাৰি চাই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি এতিয়া আহিবলগীয়া BTR ইলেকশ্যন আৰু অন্যান্য ইস্যুজ বৰ্ডাৰতে হওক বা অন্যান্য আইন শৃংখলাজনিত যিখিনি ইস্যু সেই সমুদায় মানে আমি বিবেচনা কৰি এইটো সিদ্ধান্ত কৰিলোঁ যে বিভিন্ন প্ৰায় 30টামান পৰীক্ষাৰ দায়িত্ব SLPRBয়ে লৈ থৈছিলে সেইখিনি কৰিব আমি পুলিচে নোৱাৰোঁ এইটো অসম্ভৱ কাৰণ আমাৰ মানুহবোৰো অন্য কামত ব্যস্ত হ'ব লাগে গতিকে আমি চৰকাৰলৈ এখন চিঠি লিখিলোঁ যে এই পৰীক্ষাবোৰ আমি পাতিব নোৱাৰিম গতিকে চৰকাৰে বেলেগ বিবেচনা কৰিব লাগে গতিকে অন্য ডিপাৰ্টমেণ্টৰ পৰীক্ষাখিনি চৰকাৰে বেলেগ ধৰণে পাতিবলৈ তেখেতলোকে সিদ্ধান্ত কৰিলে আৰু ইউনিভাৰ্চিটিক এইটো পৰীক্ষা দিছে বুলি আমি গম পাইছোঁ ইয়াৰ পৰা আনকি কনষ্টেবলৰ যিখিনি PET PST আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট সেইখিনিও আমি নিজেই কৰিম গতিকে কেণ্ডিডেটছৰ অকণমান অসুবিধা হয়তো হ'ব কিন্তু এতিয়া গোটেইখিনি বস্তুটো এজ ইজ ৱেৰ ইজ বেচিছত পজ কৰা হৈছে যৌন নিৰ্যাতনৰ গোচৰ আৰক্ষীয়ে ৰুজু কৰাটো বাধ্যতামূলক হ'ব নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব লাগিব তদন্ত আৰু উত্তৰ প্ৰদেশৰ যি হাথৰাজ কাণ্ড যি কাণ্ড সমগ্ৰ দেশ জোকাৰি গৈছে পুনৰবাৰ সেই কাণ্ডৰ পিছতে কঠোৰ হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ৰাজ্য চৰকাৰসমূহৰ যোগেদি আৰক্ষীলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহক যৌন নিৰ্যাতনৰ ঘটনাক গুৰুত্ব সহকাৰে নোলোৱা আৰক্ষী বিষয়াক চিনাক্ত কৰি CRPC আৰু এভিডেন্স এক্টৰ অধীনত তদন্ত আৰম্ভ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ গৃহ মন্ত্ৰণালয়ে নিৰ্দেশনা দিছে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা পত্ৰত গৃহ মন্ত্ৰণালয়ে 0 FIR ব্যৱস্থাৰ কথাও দোহাৰে আৰু ঘটনাটো কোনো থানাৰ দৃষ্টিগোচৰ হোৱা মাত্ৰকে 0 FIR ৰুজু কৰিবলৈ নিৰ্দেশনা দিছে তাকে নকৰিলে সংশ্লিষ্ট আৰক্ষী বিষয়াৰ বিৰুদ্ধে IPC 166A(C) ধাৰাৰ অধীনত অপৰাধিক গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হওক বুলিও উল্লেখ কৰা হৈছে নিৰ্দেশ পত্ৰত হাথৰাজ কাণ্ডত পুলিচে গোচৰ ৰুজু কৰা আৰু তদন্ত আৰম্ভ কৰা সন্দৰ্ভত দেখা দিয়া চৰম গাফিলতিৰ অভিযোগৰ পিছতে এই তৎপৰতা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ নিউজ ফ্ল্যাশ